এটাৰ পিছত এটাকৈ আধাৰশিলা স্থাপন মন্ত্ৰী ভৱেশ কলিতাৰ নিৰ্বাচনৰ আগমুহূৰ্তত আধাৰশিলাৰ জোৱাৰ আজি গোৱালপাৰাত মেধাৱী শিক্ষাৰ্থীক স্কুটি বিতৰণ অনুষ্ঠানত অংশগ্ৰহণৰ পাছত লক্ষীপুৰ অঞ্চলত পৃথকে পৃথকে দুঠাইত আধাৰশিলা স্থাপন কৰিলে জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই মন্ত্ৰীগৰাকীয়ে প্ৰথমতে মালাধৰাৰ পৰা বামুনডাঙ্গা এলপি স্কুললৈ যোৱাৰ পথৰ আধাৰশিলা স্থাপনৰ পাছতে লক্ষীপুৰ নগৰত উপস্থিত হয় লক্ষীপুৰ নগৰস্থিত সমন্বিত শ্মশান ক্ষেত্ৰত উন্নয়নৰ বাবে আবণ্টিত মুখ্যমন্ত্ৰী আছুতীয়া পুঁজিৰ কামৰ আধাৰশিলা স্থাপনেৰে শুভাৰম্ভ কৰে গোৱালপাৰা জিলাৰ যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰীয়ে প্ৰথম শ্ৰেণীৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল তেওঁলোকক স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰাব কিছু সময়ৰ পিছতে লগতে লক্ষীপুৰ যিটো ৰোড আছে আগিয়া লক্ষীপুৰ ৰোডৰ পৰা মালাধাৰা হৈ এল পি স্কুল কানেকশ্যন যিটো ৰাস্তা এই ৰাস্তাটো অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে ছিগনেচাৰ স্কিম হিচাপে লৈছিলে তাৰ আজি শুভ উদ্বোধন কৰা হ'ল লগতে লক্ষীপুৰৰ ৰাইজৰ এটা বহুদিনীয়া সমস্যা লক্ষীপুৰ যি ৰাজহুৱা ক্ৰিমেটৰিয়ামখন আছিলে শ্মশানখন আছিলে ইয়াৰ আন্তঃগাঁথনিৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা 15 লাখ টকাৰ এক আছুতীয়া পুঁজিৰ ব্যৱস্থা কৰিছিল তাৰ আধাৰশিলা স্থাপন কৰা এইটো যিহেতু কোনো চমক নহয় আমাৰ চমকো নাই নাটকো নাই আমি প্ৰেক্টিকেল কাম কৰোঁ এই পইচা দিয়া হৈছে ৰাইজে কৈছে আমাক আমন্ত্ৰণ জনাই আনিছে যিদৰে ছিগনেচাৰ কাম এৱাৰ্ড হৈ গৈছে আজিৰ পৰা কাম আৰম্ভ হৈ গৈছে ঠিক তেনেদৰে স্কুটিটোৰ কোনো চমক নহয় আপোনালোকে দেখিবলৈ পাব স্কুটি চলাবই ছোৱালীবিলাকে সেইটো চমক বুলি নকয় সেইবিলাক প্ৰেক্টিকেল বুলি কয় আৰু ইয়াৰ লক্ষীপুৰৰ ক্ষেত্ৰত আৰু কিবা বেলেগ লক্ষীপুৰৰ মেইন ৰাস্তাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মনৰ স্পেচিয়েল তৎপৰতাৰে এই ৰাস্তাটো বনাইছিল মই আজি বৰ ভাল লাগিছে এই ৰাস্তাটোৰে আহি সঁচাই মই ধন্যবাদ দিছোঁ লোক নিৰ্মাণ বিভাগক লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে সুন্দৰভাৱে যে লক্ষীপুৰ আহি আগিয়াৰ পৰা যিটো মেইন হাইৱেৰ পৰা গোৱালপাৰা হৈ আহি এইটো ৰাস্তাৰে যাব নোৱাৰা আছিল আৰু মেঘালয় পাৰ্টটো হ'লে আমি মানকাছা চাউথ চালমাৰা যিটো কমিউনিকেশ্যন এইটো খুব ডেভেলপ হ'ব য'ত বাংলাদেশ বৰ্ডাৰ এখন পৰচি দেশ আছে আৰু সেই নিমিত্তে কামখিনি হ'লে ভাল আজি ছিগনেচাৰ স্কিমটো কৰিছোঁ 10 কোটি টকা সেই কামো আমাৰ 2 মাহৰ ভিতৰত নিশ্চয় কমপ্লিট কৰিবলৈ আমাৰ যিটো লোকেল স্থানীয় এজন কণ্ট্ৰেক্টৰে কামটো পাইছে ঠিক তেনে এইটো খুব প্ৰয়োজন আছে লক্ষীপুৰ অঞ্চলৰ ৰাইজৰ এইটো কাম লক্ষীপুৰৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট লাইভ নিউজ অসম।